ৰাজ্য চৰকাৰৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ য'ত কৰ্মচাৰীসকলৰ দৰমহা পে স্কেল গ্ৰেড পে বৃদ্ধি সন্দৰ্ভত আপডেট আহিছে লগতে প্ৰধান শিক্ষক নিযুক্তিৰ সন্দৰ্ভত খবৰ আছে ন্যায়ালয়ৰ দুটা গোচৰৰ বৰ্তমান স্থিতি সন্দৰ্ভত আপডেট আহিছে সবিশেষ আপোনালোকক জনাব বিচাৰিছো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক ৰাতুল গোস্বামীয়ে উল্লেখ কৰিছে যে সন্মানীয় সতীৰ্থসকল আপোনালোকক বিভিন্নজনে প্ৰধান শিক্ষকৰ নিযুক্তি পত্ৰ বিতৰণৰ কাম আৰু ৮৭০০ টকা গ্ৰেড পে ঘূৰাই অনাৰ বাবে তৰা গোচৰৰ স্থিতি কি হৈছে জনাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে ৰাজ্যখনৰ প্ৰাথমিক শিক্ষানুষ্ঠানসমূহৰ বাবে অতি দুখ খবৰ যে কেৱল আত্মস্বাৰ্থৰ বাবে কেইগৰাকীমান শিক্ষকে প্ৰধান শিক্ষক পদৰ নিযুক্তি পত্ৰ বিতৰণ প্ৰক্ৰিয়াক স্থবিৰ কৰি তুলিছে হাজাৰ হাজাৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকে শিক্ষানুষ্ঠানখনত এটা প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ বাবে কৰা ত্যাগৰ ফলত পাবলৈ ধৰা ফলটোক যেন এতিয়া পুতিত হ'ব প্ৰাথমিক শিক্ষক সন্মিলনীয়ে সদায় কৈ আহিছে বিষয়া প্ৰধানৰ দায়িত্ব পালনৰ বাবে যাক আদেশ প্ৰদান কৰি সেৱা গ্ৰহণ কৰি আছে সেই সকলোকে স্থায়ী দায়িত্ব দিব লাগে বিভাগীয় সিদ্ধান্ত যদিও পৃথক আছিল তথাপি আলাপ আলোচনাৰ মাজেৰে বিষয়টো নিষ্পত্তি হোৱাৰ দিশে আগবাঢ়িছিল আৰু সন্মিলনীয়ে প্ৰতিখন জিলাত এখনকৈ হ'লেও নিযুক্তি পত্ৰ বিতৰণ কৰি কামটোৰ আৰম্ভণি কৰাৰ বাবে বিভাগক হেঁচা প্ৰয়োগ কৰিছিল আৰু সেই অনুসৰি বিভাগে ৩০০০খন বিদ্যালয়ত প্ৰধানৰ পদ সৃষ্টিৰ নিযুক্তি পত্ৰ দিবলৈ আৰম্ভ কৰিছিল কিন্তু সেয়া হৈ নুঠিল আদালতত গোচৰ চলিল আৰু বৰ্তমানে গোচৰটো চলি আছে যদিও গোচৰটোত সন্মিলনীৰ কোনো পক্ষ নাছিল তথাপি সন্মিলনীক গোচৰটোত পক্ষৰূপে গ্ৰহণ কৰিবলৈ আদালতক জনোৱা আবেদন গ্ৰহণ কৰা হৈছে আশা কৰিছোঁ অতি সোনকালে ৩৪,০০০ বিদ্যালয়ৰ কেইখনমানৰ বাবে কোনো কাৰণতে বঞ্চিত হৈ থাকিব লগা নোহোৱাকৈ ফলাফল পাবলৈ সক্ষম হ'ব ইপিনে ৮৭০০ টকাৰ গ্ৰেড পে সন্দৰ্ভত সন্মিলনীয়ে সংগ্ৰাম আৰু ৰাজ্য চৰকাৰৰ সৈতে আলাপ আলোচনাৰে সফলতা পাব পাৰি নেকি তাৰ প্ৰয়াস কৰি থকা সময়তে কিছু শিক্ষকে ২০১৯ চনতে আদালতত এটা গোচৰ তৰিছিল ২০২২ চনত যেতিয়া বিত্ত বিভাগে চূড়ান্তভাৱে ৮৭০০ টকা ঘূৰাই দিব পৰা আদেশ বিভাগীয়ভাৱে দিব পৰা নাযাব বুলি জনাইছিল তেতিয়া সন্মিলনীয়ে আদালতৰ ওচৰত ন্যায় বিচাৰি আবেদন জনাইছিল দুখৰ বিষয় সন্মিলনীৰ গোচৰ পৰিচালনা হৈ থকা সময়তে ২০২৪ চনৰ জুলাই মাহত ২০১৯ চনত তৰা গোচৰটোৰ ৰায় হয় আৰু গোচৰটোত আবেদনকাৰী পৰাজিত হয় যিহেতু একে বিষয়ৰ গোচৰৰ সৈতে সন্মিলনীৰ গোচৰটো সেই ৰায়ৰ লগত সংলগ্ন হৈ পৰে গোচৰটোৰ ৰায়ত কোৱা দেখা গ'ল যে আখুৱা নিৰাময় সমিতিয়ে আলোচনাৰ মাজেৰে গ্ৰেড পে বিষয়টো নিষ্পত্তি কৰিছে কিন্তু আমি সকলোৱে জানো বা সকলোৰে হাতত থকা আখুৱা নিৰাময় সমিতিৰ প্ৰতিবেদনত স্পষ্টকৈ লিখা আছে যে সমিতিয়ে কাৰো লগত আলোচনা কৰা নাই ততৰাজ গোচৰটো ৰি আপিল কিয় নহ'ল নাজানিলোঁ সন্মিলনীৰ তৰফৰ পৰা গোচৰটোৰ ৰি আপিল কৰিবলৈ ইতিমধ্যে কৰা আবেদন আদালতে গ্ৰহণ কৰিছে আৰু গোচৰটোৰ আৰ্গুমেণ্টে কেনেদৰে সফলতা আনে সময় ক'ব আৰু এই মুহূৰ্তত আপোনালোকক এইটোৱে জনাব পাৰোঁ যে গোচৰটোৰ ৰি আপিল কৰাৰ অনুমতি লাভ কৰা হৈছে আৰু সমগ্ৰ বিষয়টো আদালতৰ বিচাৰাধীন হৈ আছে ৰাতুল চন্দ্ৰ গোস্বামী প্ৰধান সম্পাদক অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী আৰু এয়া আছিলে প্ৰধান শিক্ষক নিযুক্তি লগতে ৮৭০০ টকাৰ গ্ৰেড পে পুনৰুদ্ধাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ খবৰ কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ